নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 18 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বিগত 24 ঘণ্টাত অসমত 6.99% আক্ৰান্তৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে মৃত্যু হৈছে 92 জন লোকৰ যোৱাকালি অসমত 24 ঘণ্টাত 92 জন লোকে প্ৰাণ হেৰুৱাইছে সম্প্ৰতি ৰাজ্যখনত সুস্থ হোৱা লোকৰ হাৰ হৈছে 85.73% আৰু সোমবাৰে কামৰূপ মহানগৰ জিলাত 1100 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত উপস্থিত হয় আৰু লগতে বুজ ললে কোভিড ৰোগীৰ চিকিৎসাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে কোনো লোকে বহু দিনলৈ হোম আইসোলেশনত থাকিব নালাগে অন্যথা চিকিৎসকে কৰিব লগা একো নাথাকে লগতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত আইসিইউ বেড বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰে ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাই কৰোনাই কাৰহিনিয়া চিনাকি মুখবোৰলৈ এবাৰ লক্ষ্য কৰি চাওক অসমৰ পৰা এই মুখবোৰক কৰোনাই লৈ গল চিৰদিনলৈ এটা দ পুখুৰীৰ পৰা উঠি আহি কিছু সময় যেনে তেনে গৈ আকৌ আকৰটোতকৈ দ পুখুৰী এটাত পৰাৰ দৰে অৱস্থা হৈছে 2020ৰ কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ পৰা মূৰ দাঙি উঠাৰ পাছতে 2021ত কৰোনাৰ বিধ্বংসী ঢৌৱে সৰ্বসাধাৰণক এতিয়া এনে অৱস্থাতে পেলাইছে 2021ৰ 17 মেলৈকে যদি ধৰা হয় তেন্তে ভাৰতত কৰোনাই পাৰ কৰিলে এবছৰ 3 মাহ 2 সপ্তাহ 3 দিন 2020ৰ 27 জানুৱাৰীত ভাৰতত ধৰা পৰিছিল প্ৰথম কৰোনাত সংক্ৰমিত লোক আৰু ইয়াৰ পিছতে ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে ভাৰতত কৰোনাৰ প্ৰকোপ প্ৰথম পৰ্যায়ৰ কৰোনাৰ ঢৌ কিছু পৰিমাণে সাম কটাৰ পাছতে পৰিস্থিতি স্বাভাৱিক হৈছিল ইয়াৰ পিছতে আকৌ আহিল কৰোনাৰ দ্বিতীয় ঢৌ ব্ৰিটেনৰ এটা এই দ্বিতীয় পৰ্যায়ৰ কৰোনা ভাইৰাছ আছিল পূৰ্বতকৈ অতি মাৰাত্মক 17 মেলৈকে ভাৰতত এবছৰ 3 মাহ বাস কৰা কৰোনাৰ সংক্ৰমণৰ বলি হৈছিল 2,49,65,463 লোক আৰু 2,74,390 গৰাকী লোকৰ প্ৰাণ লৈছে কৰোনাই কেৱল প্ৰাণহানি কৰিয়েই ক্ষান্ত নাই কৰোনা ধ্বংস কৰিলে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ লগতে কোটি জনৰ জীৱিকা নিৰ্বাহনৰ সম্বল কৰোনাই বহুখিনি সলনি কৰিলে মানুহৰ মন জীৱন নিৰ্বাহৰ শৈলীৰ লগতে বহুবোৰ দিশ সলনি কৰিলে এই মহামাৰীয়ে নীতি নিৰ্দেশনা বাধ্যবাধকতা মানি মানুহ আজি ঘৰত একেলগে থাকিলেও সামাজিক দূৰত্ব বঢ়াই তুলিলে মনৰ ব্যৱধান কৰোনাই আমাৰ মাজৰ পৰা কাঢ়ি লৈ গল বহু চিনাকি মুখক প্ৰথমটো ঢৌৰ পিছত দ্বিতীয় ঢৌত অস্বাভাৱিকভাৱে আমি হেৰুৱালো বহুজন লোকক কৰোনাৰ প্ৰথমটো ঢৌতে কৰোনাই কাঢ়ি নিছিল অসমৰ অতি জনপ্ৰিয় নেতা তৰুণ গগৈক কৰোনা পজিটিভ তৰুণ গগৈয়ে কিছু সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও কৰোনাই দি যোৱা চেপাই বয়োজ্যেষ্ঠ ৰাজনীতিক গৰাকীক আমাৰ মাজৰ পৰা কাঢ়ি নিছিল পিছৰ পৰ্যায়ত অসুস্থ হৈ থকা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰো প্ৰাণ লৈছিল কৰোনাই কৰোনাৰ প্ৰথমটো ঢৌতে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে দিল্লীৰ এখন আৰ্মি হাস্পতালত হে নিশ্বাস ত্যাগ কৰিছিল এনেধৰণে কৰোনাৰ প্ৰথমটো ঢৌৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল লালজি টেণ্ডল আহমেদ পেটেলৰ দৰে বহু কেইজন ৰাজনৈতিক নেতাই সমগ্ৰ বিশ্বৰ ভিতৰতে কৰোনাত সৰ্বাধিক সাংবাদিকৰ মৃত্যু হোৱা দেশ বৰ্তমান সময়ত ব্ৰাজিলৰ পিছতে আছে ভাৰত আৰু ভাৰতৰ পিছৰ স্থানত আছে পেৰু ভাৰতত মাৰ্চ মাহৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় 165 গৰাকীৰো অধিক সাংবাদিক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে এইখন ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক সাংবাদিক মৃত্যু হোৱা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশত 20ৰো অধিক সাংবাদিক মৃত্যু হৈছে কৰোনাত ইয়াৰ পিছতে আছে তেলেংগানা আৰু মহাৰাষ্ট্ৰ অসমত বৰ্তমান পৰ্যন্ত 10 গৰাকীৰো অধিক সাংবাদিকে প্ৰাণ হেৰুৱাইছে কৰোনাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অহা শুক্ৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত অহা শুক্ৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত আৰু এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আৰু লগতে পূৰ্বতকৈ কিছু ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। উল্লেখ্য যে বুধবাৰৰ কেবিনেটৰ পিছতে ৰাজ্যত কৰোনা কেন্দ্ৰিক নীতি নিৰ্দেশনা আৰু অধিক কঠোৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ আজি দেহাৱসান। কোভিড-19ত আক্ৰান্ত আছিল প্ৰয়াত গোস্বামী আৰু যোৱাকালি কোভিড পজিটিভ ধৰা পৰিছিল। কিডনিৰ জটিল ৰোগতো ইতিমধ্যে আক্ৰান্ত হৈ আছিল তেওঁ। গুৱাহাটীৰ উজান বজাৰ স্থিত নিজা বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় 80 বছৰ হৈছিল। প্ৰয়াত গোস্বামীয়ে পত্নী, একমাত্ৰ পুত্ৰ বোৱাৰী, একমাত্ৰ জী জোৱাই আৰু লগতে নাতি নাতিনীক এৰি থৈ গৈছে এইখন পৃথিৱীৰ পৰা। উল্লেখ্য যে প্ৰয়াত গোস্বামী 2001 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ছয়গাঁও সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ বিপুল ভোটত জয় হ'বলৈ সক্ষম হৈছিল। তেওঁ 1991 চনতো ছয়গাঁও সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছিল যদিও সেইবাৰ পৰাজিত হৈছিল। সমগ্ৰ দেশত এদিনতে কোভিডত আক্ৰান্ত হৈছে 2.81 লাখ আৰু 4106জন লোকৰ মৃত্যু হৈছে সমগ্ৰ দেশত। কৰোনাত আক্ৰান্ত হৈ বিগত 24 ঘণ্টাত আৰোগ্য লাভ কৰিছে 3,78,741 জন আৰু বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ভাৰতত 4106 জন লোক। এইজন আৰক্ষী বিষয়ালৈ আপুনি লক্ষ্য কৰক আৰু এইজন আৰক্ষী বিষয়াক আমাক এৰি নাযাব ছাৰ এই বুলি প্ৰশ্ন কৰিছে। এগৰাকী আৰক্ষী বিষয়াৰ বদলিত কান্দিছে সমগ্ৰ ৰাইজ। উচপি এৰি নাযাবলৈ কৰিছে কাতৰ অনুৰোধ। আৰু আজি আৰক্ষী অধীক্ষকজনে চৰকাৰী বদলিৰ নিৰ্দেশ মানি ধুবুৰীৰ পৰা নগাঁৱলৈ যোৱাৰ সময়ত বহু লোকে সমবেত হ'ল বিষয়াজনৰ চৰকাৰী বাসভৱনৰ চৌহদত। এইজন হৈছে আৰক্ষী বিষয়া, নাম আনন্দ মিশ্ৰ। সাধাৰণতে আৰক্ষী আৰু জনতাৰ সম্পৰ্কক লৈ অভিযোগ শুনা যায় বহুবাৰ। আৰক্ষী আৰু জনতাৰ মাজৰ দূৰত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হয় সময়ে সময়ে। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাগৰাকীও আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশনাৰ পিছতে এখন জিলাত দেখা গ'ল ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য। নিজৰ কৰ্মৰে জনসাধাৰণক কিছুমান আপোন কৰি ল'ব পাৰি তাৰ উদাহৰণ দেখুৱালে IPS বিষয়া আনন্দ মিশ্ৰই। শেহতীয়াকৈ কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকো বদলি কৰাৰ নিৰ্দেশনা জাৰি কৰে। আনন্দ মিশ্ৰক বদলি কৰা হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে। কিন্তু ধুবুৰী আৰক্ষী অধীক্ষক বদলিৰ খবৰৰ পিছতে একাংশ লোক উপস্থিত হয় আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত। IPS বিষয়াগৰাকী কাতৰ অনুৰোধ জনাইছে। আনন্দ মিশ্ৰক সকলোৱে অনুৰোধ জনাই কৈছে, ছাৰ আপুনি আমাক এৰি থৈ নাযাব। ছ'চিয়েল মিডিয়াতো এই ভিডিঅ' ভাইৰেল হৈ পৰিছে। বিভিন্নজনে আৱেগিক হৈ আৰক্ষী বিষয়াগৰাকীক আকৌ এৰি নাযাবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰিছে। ধুবুৰীৰ ৰাইজৰ মৰম সদায় মনত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰক্ষী বিষয়া অৰ্থাৎ IPS বিষয়া আনন্দ মিশ্ৰাই। আজি আৰক্ষী অধীক্ষকজনে চৰকাৰী বদলিৰ নিৰ্দেশ মানি ধুবুৰীৰ পৰা নগাঁৱলৈ যোৱাৰ সময়তো বহু লোকে সমবেত হ'ল আৰু বিষয়াজনৰ চৰকাৰী বাসভৱনৰ চৌহদত বহুতে সম্বৰ্ধনা জনালে। আৰক্ষী অধীক্ষকগৰাকীক গামোচা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ লগতে বহুতেই ল'লে প্ৰিয় আৰক্ষী বিষয়াগৰাকীৰ সৈতে একপি ফটো আৰু ফটোগ্ৰাফ। আনন্দ মিশ্ৰৰ বিদায়ৰ সময়ত চকু সেমেকি উঠিল উপস্থিত সকলোৰে। চৰকাৰী বিষয়াজনে ক'লে, ইয়া চৰকাৰৰ নিৰ্দেশনা, মই যাবই লাগিব। আপোনালোকে নিজৰ যত্ন ল'ব, ভালদৰে থাকিব। ইয়াই হৈছে আচলতে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক। বহু সময়ত আমি ছ'চিয়েল মিডিয়াত দেখা পাওঁ আৰক্ষীয়ে কেনেধৰণে জনতাৰ ওপৰত আক্ৰমণ কৰে। কিন্তু সেই কথা আজি সকলোৱে পাহৰিলে এইজন সৎ নিষ্ঠাবান আৰক্ষী বিষয়া আনন্দ মিশ্ৰাৰ এইখন ছবি চাই। পিছে প্ৰশ্ন হ'ল, কিয় ধুবুৰীবাসীৰ হিয়াৰ আমোটো হৈ পৰিছিল আৰক্ষী বিষয়া IPS আনন্দ মিশ্ৰ? দৰাচলতে ধুবুৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা এক প্ৰকাৰ বন্ধ হৈ পৰিছিল কুটাঘাতমূলক কাম কাজ। জিলাখনৰ চাপৰৰ পৰা ছাগলীলৈকে ড্ৰাগছ নিচাজাতীয় দ্ৰব্য বন্ধ কৰাৰ ক্ষেত্ৰত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। নিজৰ কৰ্মৰে আৰক্ষী অধীক্ষক মিশ্ৰৰ ধুবুৰীৰ প্ৰতিজন লোকৰ অতি আপোন হৈ পৰিছিল, যাৰ বাবে আজি চকুলো টুকিলে যিসকল উপস্থিত আছিল IPS অফিচাৰ আনন্দ মিশ্ৰাৰ কাষত।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দুই সতীৰ্থ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। নাৰ্ডাৰ ষ্টিং অপাৰেশ্যন গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে তিনিগৰাকী তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক। আৰু আজি পুৱা গ্ৰেপ্তাৰ কৰা তৃণমূলৰ নেতা কেইগৰাকী হ'ল ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী আৰু লগতে মদন মিত্ৰ। তিনি তৃণমূলৰ নেতাৰ উপৰিও কলকাতাৰ প্ৰাক্তন মেয়ৰ শুভন চেটাৰ্জীক 5 বছৰ পুৰণি এটা গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। চিবিআই কাৰ্যালয়ত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে সাহস থাকিলে তেওঁকো গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ দাবী জনাইছে। ইফালে তৃণমূলৰ কৰ্মীসকলে চিবিআই কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। তেওঁলোকে অভিযোগ তোলে যে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত মোদী চৰকাৰে পক্ষপাতমূলকভাৱে চিবিআইৰ জৰিয়তে এই নেতা কেইজনক গ্ৰেপ্তাৰ কৰিছে। এইখন পৃথিৱীত কোনোবাই যদি আগুৱাই যায়, আন কোনোবাৰ বাবে চকুৰ কোঠা দাঁতৰ শাল হৈ পৰে। পৰাগ দাসৰ মৃত্যুৰ 25টা বছৰ পূৰ্ণ হ'ল। 1996 চনৰ 17 মে'ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল সাংবাদিক, সম্পাদক তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী পৰাগ দাসক। গুৱাহাটী চানমাৰীৰ ৰাজগড় লিংগ ৰোডত থকা অসম জাতীয় বিদ্যালয়ত অধ্যয়নৰত পুত্ৰক বিদ্যালয়ৰ পৰা নিবলৈ আহোঁতেই 13টা গুলীৰে থকা সৰকা কৰিছিল তেওঁৰ দেশ। কোনোবাই যদি এটা উচ্চ পদত যায় বা কোনোবাই যদি ধনৱান হয়, তেতিয়াহ'লে আন কাৰোবাৰ চকুত বা আন কাৰোবাৰ চকুৰ কোটাত দাঁতৰ শাল হৈ পৰে। আজি সেই সাংবাদিকগৰাকীৰ সাহসী সম্পাদকগৰাকীৰ কথা আপোনালোকক ক'বলৈ গৈছোঁ। শ্বহীদ তথা সাহসী সম্পাদক সাংবাদিকগৰাকীক তেওঁৰ 25 সংখ্যক মৃত্যুবাৰ্ষিকীত স্মৰণ কৰে গুণমুগ্ধ তথা সতীৰ্থসকলে। আজি ৰাতিপুৱা তেওঁ ৰাজগড়ত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু লগতে মাল্য অৰ্পণেৰে পৰাগ দাসক সোঁৱৰণ কৰে পত্নী পূৰবী দাস, দুই ভাতৃক্ৰমে ডাক্তৰ জ্যোতি দাস আৰু পল্লৱ দাসে। পৰিয়ালৰ সৈতে পৰাগ দাসৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে মাছৰ নেত্ৰী ললিতা বৰ্মনে। পৰাগ দাসৰ হত্যাকাণ্ডৰ আজিও উচিত বিচাৰ নহ'ল। পৰাগ দাসৰ দৰে কিমান যে মানুহ আজি মৃত্যুমুখত পৰিলে, কিমানজন মানুহক যে আজি গোচৰ নোহোৱাকে বা অপৰাধী মানুহক হত্যা কৰিলে, তাৰ বিচাৰ ক'ত কেনেকৈ পাব? পৰাগ দাসেই নহয়, প্ৰায় 32 গৰাকী সাংবাদিক অসামাজিক চক্ৰৰ হত্যাৰ বলি হ'ল, কিন্তু আজিলৈকে বিচাৰ নাপালে। ৰাষ্ট্ৰতন্ত্ৰৰ পৃষ্ঠপোষকতাত পৰাগ দাসৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নতুন প্ৰজন্মই শেহতীয়াকৈ পৰাগ দাসৰ নীতি আদৰ্শৰ প্ৰতি আগ্ৰহিত হোৱাটো এক শুভ লক্ষণ বুলি মন্তব্য কৰে মহন্তই। তেওঁ উত্থাপন কৰা বিষয় নতুন প্ৰজন্মই আগবঢ়াই নিব লাগিব বুলি আশা ব্যক্ত কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।